বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ সূচী ঘোষণা 20 জানুৱাৰীত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন দলটোৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী বিষয়া ডাক্তৰ কে লক্ষ্মণে সদৰি কৰিছে সবিশেষ তথ্য 19 জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছে দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত হ'ব মনোনয়ন দাখিল প্ৰক্ৰিয়া বিয়লি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা আৰু বিয়লি 5 বজাৰ পৰা 6 বজাৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন পত্ৰ সন্ধিয়া 6:30 জাৰি কৰা হ'ব প্ৰেছ বিজ্ঞপ্তি আমি আকৌবা উল্লেখ কৰিছো ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ সূচী ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 20 তাৰিখৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ 20 জানুৱাৰীত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন আৰু দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ সূচী ইতিমধ্যে ঘোষণা কৰা হৈছে নিৰ্বাচনী বিষয়া ডাক্তৰ কে লক্ষ্মণে ইতিমধ্যে তথ্য সদৰি কৰিছে এই সন্দৰ্ভত আমি আৰু কিছু কথা পাতিব বিচাৰিম জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে এই মুহূৰ্তত ৰাজু বৰুৱাৰ সৈতে আমি ফোন যোগে সংযোগ স্থাপন কৰিছো ৰাজু বৰুৱা আপোনাৰ কাষলৈ আহিছো ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনক লৈ কেনে ধৰণৰ তথ্যখিনি সদৰি কৰা হৈছে ইতিমধ্যে আমি কিছু আমাৰ ND24 দৰ্শকসকলক জনাইছো সবিশেষ কথাখিনি আপোনাৰ জৰিয়তে জানিম এঞ্জেলা চাওক দীৰ্ঘদিন ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কোন হ'ব তাক লৈ চৰ্চা অব্যাহত আছিল আৰু আমি শেহতীয়াকৈ দেখিছিলো যে যিগৰাকী ৰাষ্ট্ৰীয় সভাপতি তেওঁ জেপি নাড্ডা দীৰ্ঘদিন ধৰি 2019 চনত প্ৰথমতে তেওঁক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল আৰু 2020 চনত তেওঁ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল এনে এক প্ৰক্ৰিয়াৰ মাজেৰে আপুনি এতিয়া ইতিমধ্যে যিটো প্ৰক্ৰিয়া উল্লেখ কৰিছে যে 19 জানুৱাৰীত এই নতুন যি সভাপতি নিযুক্তিৰ প্ৰক্ৰিয়া সেই সভাপতি নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমে মনোনয়ন পত্ৰ দাখিল হ'ব তাৰপিছত মনোনয়ন প্ৰত্যাহাৰৰ প্ৰসংগত থাকিব তাৰপিছত সেইখিনিৰ স্ক্ৰুটিনি হ'ব আৰু পিছদিনা গোটেই এই প্ৰক্ৰিয়াটো সম্পন্ন হ'ব অৰ্থাৎ 20 জানুৱাৰীত সম্পন্ন হ'ব ঠিক একে প্ৰক্ৰিয়াৰ মাজেৰে 2020 চনত ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল জেপি নাড্ডা জয়প্ৰকাশ নাড্ডাই আৰু জয়প্ৰকাশ নাড্ডাই সুদীৰ্ঘ সময়কাল ধৰি বিজেপি দলটোৰ তেওঁ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ জেপি নাড্ডাই কৰি আছে আৰু জেপি নাড্ডাৰ যি কাৰ্যকাল সেই কাৰ্যকাল ইতিমধ্যে আমি যদি চাওঁ তেওঁ বহুকেইটা এক্সটেনশ্যন তেওঁক দিয়া হৈছিলে তেওঁক সেই এক্সটেনশ্যনৰ মাজেৰে ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁ নেতৃত্ব আগবঢ়াই আহিছে বহুকেইটা নিৰ্বাচন তেওঁ পাৰ কৰিছে আমি দেখিছো যে শেহতীয়াকৈ 2024 লোকসভা নিৰ্বাচন বিহাৰ বিধানসভা নিৰ্বাচন আমি শেষৰটো নিৰ্বাচন দেখিছো যে ৰাষ্ট্ৰীয় সভাপতি হিচাপে জেপি নাড্ডাই গোটেই নিৰ্বাচনটো পৰিচালনা কৰিছে কিন্তু বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি হিচাপে ইতিমধ্যে আমি যদি চাওঁ তেনেহ'লে কাৰ্যকৰী সভাপতি হিচাপে নীতিন নবীন যি একালৰ বিহাৰৰ তেওঁ বিহাৰ এটা সমষ্টিৰ পৰা তেওঁ 5বাৰকৈ নিৰ্বাচিত হৈ আহিছে আৰু এগৰাকী যুৱ মৰ্চাৰ তেওঁ ৰাষ্ট্ৰীয় দায়িত্বত থকা নেতা তেওঁ যুৱ মৰ্চা বিহাৰৰ তেওঁ সভাপতি ৰাজ্যিক সভাপতি আছিল যুৱ মৰ্চাৰ তেওঁ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল সেইগৰাকী নীতিন নবীন যিগৰাকীৰ বয়স 45 বছৰ বয়সীয়া এগৰাকী যুৱ তেওঁ ব্যক্তি আৰু সেই ব্যক্তিগৰাকীকে এই গোটেই যিটো দল এটা বৃহৎ ৰাজনৈতিক দল সেই দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে আৰু তেওঁক কাৰ্যকৰী সভাপতি হিচাপে ইতিমধ্যে নিযুক্তি দিয়া হৈছিল আৰু এই আজিৰ দিনটোত আপুনি কোৱাৰ ধৰণে যে নিৰ্বাচনী যিগৰাকী বিষয়া কে লক্ষ্মণে ইতিমধ্যে এখন অধিসূচনা সেইখন দিছে আৰু তাৰ ভিত্তিত 19 জানুৱাৰীত প্ৰথমতে মনোনয়ন আৰু তাৰ পিছত 20 জানুৱাৰীত এই গোটেই প্ৰক্ৰিয়াটো নিৰ্বাচন যি ৰাষ্ট্ৰীয় সভাপতি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু তাৰ বাবে সকলো মুখ্যমন্ত্ৰী বিজেপি শাসিত যিসমূহ ৰাজ্য আছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসমূহক দিল্লীলৈ মতা হৈছে তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ তেনেহ'লে যিসমূহ ৰাজ্যিক সভাপতি থাকিব বা ৰাষ্ট্ৰীয় যি পৰিষদৰ সদস্য থাকিব সেই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলো তাত উপস্থিত থাকিব আৰু প্ৰথমতে যদি গোটেই প্ৰক্ৰিয়াটোত চাওঁ মনোনয়ন পত্ৰ দাখিলৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত ৰাজ্যিক সভাপতি যিসমূহ হ'ব প্ৰায় 20খন ৰাজ্যৰ সভাপতিয়ে এখন মনোনয়ন পত্ৰত তেওঁলোকে স্বাক্ষৰ কৰিব সেইখন দিব তাৰপিছতে দ্বিতীয়খন যি মনোনয়ন পত্ৰ থাকিব সেই মনোনয়ন পত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজনাথ সিং আৰু তাৰ লগতে জেপি নাড্ডা স্বাক্ষৰ সম্বলিত আন এখন মনোনয়ন পত্ৰ দ্বিতীয়টো ছেট আৰু 3টা ছেট থাকে এঞ্জেলা আৰু তৃতীয়টো ছেট যদি আমি চাওঁ তেনেহ'লে তৃতীয়টো ছেট যি থাকিব সেই মনোনয়ন পত্ৰখনত যিসকল ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য থাকিব বিজেপিৰ সেই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্যসকলে স্বাক্ষৰ কৰিব আৰু তেওঁলোকে সেই তৃতীয়টো ছেটত স্বাক্ষৰ কৰি এই যি মনোনয়ন পত্ৰ সেই মনোনয়ন পত্ৰ দাখিল কৰিব গতিকে এই ক্ষেত্ৰত বিজেপিত আমি যদি চাওঁ তেনেহ'লে
এটা যেতিয়া পদবী ওলাই এনেধৰণৰ আমি যদি অসমৰ ক্ষেত্ৰতো আমি শেহতীয়া উদাহৰণ চাওঁ তেনেহ'লে ৰাজ্যিক সভাপতি হিচাপে দিলীপ শইকীয়াক যেতিয়া নিযুক্তি প্ৰদান কৰিছিল তেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে কিন্তু বহু হেতা ওপৰা তাত লগা নাই বা যিগৰাকীক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ দিয়া হয় সেইগৰাকীকে নিৰ্বাচনো কৰা যায় ঠিক একেদৰে হয়তো অনুৰূপ ইয়াতো দেখা যাব যে ৰাষ্ট্ৰীয় সভাপতি হিচাপে যিহেতু কাৰ্যকৰী সভাপতি নীতিন নবীন আছে গতিকে নীতিন নবীনৰ যিখন মনোনয়ন পত্ৰ থাকিব সেইখনেই একমাত্ৰ মনোনয়ন পত্ৰ হ'ব আৰু সেই মনোনয়ন পত্ৰখনকে সকলোৱে মিলি দাখিল কৰিব যাতে গণতান্ত্ৰিক ব্যৱস্থাটো বা দলটোৰ মাজত যে কোনো ধৰণৰ ইয়াত খামখেয়ালি নাই সেই কথাৰ বাৰ্তাটো যাতে থাকিব পাৰে যে সকলোৱে মিলি যাতে নীতিন নবীনকে নিৰ্বাচিত কৰিছে সেই বাৰ্তাটো যাতে সকলোলৈকে যায় ঠিক হয়তো তেনেধৰণৰ এটা ব্যৱস্থাই আমি 19 জানুৱাৰী আৰু 20 জানুৱাৰীত আমি দেখিবলৈ পাম আৰু 19 জানুৱাৰীত মনোনয়ন পত্ৰ দাখিল আৰু 20 জানুৱাৰীত এই যি নিৰ্বাচন প্ৰক্ৰিয়া সেই নিৰ্বাচন প্ৰক্ৰিয়া হ'ব আৰু সন্মুখত 5খনকৈ ৰাজ্যৰ নিৰ্বাচন আছে অসমৰ নিৰ্বাচন আছে তামিলনাডুৰ নিৰ্বাচন আছে ঠিক একেদৰে আমি যদি চাওঁ কেৰেলাৰ নিৰ্বাচন আছে পুডুচেৰীৰ নিৰ্বাচন আছে এনেধৰণে পশ্চিম বংগৰ নিৰ্বাচন আছে এই 5 ৰাজ্যৰ নিৰ্বাচন আৰু তাৰ সমান্তৰালভাৱে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ নিৰ্বাচনৰ সন্মুখত আহি আছে গতিকে স্বাভাৱিকতেই নীতিন নবীনৰ যোগেদি বিজেপিয়ে হয়তো ৰাষ্ট্ৰীয় সভাপতি হিচাপে তেওঁক নিযুক্তি দি এই আগন্তুক যিসমূহ নিৰ্বাচন থাকিব আৰু সমান্তৰালভাৱে 29ৰ যি লোকসভা নিৰ্বাচন সাধাৰণ নিৰ্বাচন সেই সাধাৰণ নিৰ্বাচনলৈ দলটো সাজু হ'ব ধন্যবাদ জনাইছো সবিশেষ কথাখিনি জনোৱাৰ বাবে আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বুঢ়া তেওঁ আমাক ইতিমধ্যে সকলোখিনি জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ সূচী ঘোষণা ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচনৰ সূচী ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 20 জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত